আজি আমাৰ দুপৰীয়া সাজত আছিল মাছৰ কণীৰ সৈতে টেঙাৰ আঞ্জাখন। মইনো কেনেদৰে বনালোঁ তাকে দেখাবলৈ চাওঁ আপোনালোকক। এয়া কণী ল'লোঁ, মাছৰ কণী লৈ পিঁয়াজ আৰু নহৰু ধুনীয়াকৈ চপাৰত চপ কৰি লৈছিলোঁ। ইফালে নিমখ, জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি দি এইখিনি মই ধুনীয়াকৈ হাতেৰে মোহাৰি মোহাৰি সানি ল'ম। সকলোৱে বাৰু জানে আমি অসমীয়া মানুহ যিহেতু টেঙাৰ আঞ্জা বা খাৰৰ আঞ্জাখন সকলোৱে বনাব জানে, তথাপিও মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকক দেখালোঁ আৰু। এইফালে কেৰাহী উঠাই দিলোঁ, দি তাতে তেল দি এচামুচ দি যাম মাছৰ কণী। ধুনীয়াকৈ এইখিনি ভাজি ল'ম মই ইলিটো কৰি। গোটেইখিনি দেখুওৱা নাই আৰু ভিডিঅ'টো দীঘলীয়া হৈ যায় বাবে। এইফালে হৈয়ে গ'ল ভাজা। নেমু এটা ল'লোঁ, আলু এটাও মই ধুনীয়াকৈ বইল কৰি ৰাখিছিলোঁ। সেইখন কেৰাহীতে অকণমান তেল দিলোঁ, দি বগা বেহাৰটো অকণমান ফুটে কাৰণে ঢাকনখন লগাই দিলোঁ। দি এয়া বইল কৰি ৰখা আলুখিনিও দি দিলোঁ। আলুখিনি বেছি সময় ভাজিব নালাগে, আন্দাজমতে নিমখ হালধিৰ গুড়ি দি কেইটামান কেঁচা জলকীয়াও দি দিছিলোঁ। দি এতিয়া গৰম পানী হৈ আছে, গৰম পানী দি দিম। এইফালে নেমুৰ ৰসখিনি যে চেপি থৈছিলোঁ সেইখিনিও দিলোঁ। এয়া হৈয়ে গ'ল আঞ্জা ৰেডি। এয়া উতল আহিছে ধুনীয়া কৰি। এতিয়া মই যে চপকেইটা বনাই থৈছিলোঁ সেইখিনিও দি দিম। এতিয়া ধুনীয়া কৰি এটা উতল অহাৰ পাছত নুমাই থ'ম। ভাল লাগে খাই, আপোনালোকে বাৰু খায়নে এনেদৰে? যদি খাই এবাৰ জনাব কমেণ্ট কৰি। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব। বাই।